সন্মুখত হেঁপাহৰ ভোগালী বিহু ভোগালী বুলিলে ৭খন ৮খন অসমীয়াৰ দেহমন ডিমৌৰ ৰাইজে সাজিলে আটক ধুনীয়া ভেলাঘৰ ভোগালীৰ দৈ থবলৈ টেকেলি তৈয়াৰত ব্যস্ত কলাই গাঁৱৰ কুমাৰ ভোগালীক লৈ যেন ডিমৌবাসীৰ উৎসাহৰ অন্ত নাই এইবাৰ ঐতিহাসিক কাৰেংঘৰ ধেমেচি পথালিবামত হয় ভোগালীৰ বাবে প্ৰায় ৩৬ ফুট উচ্চতাৰ ভেলাঘৰ নিৰ্মাণ কৰিছে ডিমৌৰ কাষৰীয়া ধেমেচি পথালিবাম গোহাঁই গাঁৱৰ ৰাইজে এনেদৰেই গাঁৱৰ ডেকা যুৱতী মহিলা এতিয়া ব্যস্ত হৈ পৰিছে কাৰেংঘৰ আৰ্হিৰ আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণত এতিয়ালৈ ৩০০ডাল বাঁহ ভেলাঘৰ নিৰ্মাণত ব্যৱহাৰ হৈছে উৰুকাৰ নিশা হাঁহে মাহে মাছে মঙহে সকলোৱে মিলি এসাঁজ খাব এই ভেলাঘৰৰ তলতেই ভোগালীৰ দিনাখন মাছে মাংস গোটেই ৰাইজে লগ লাগি ভাত খাম ফূৰ্তি কৰিম ভালে লাগিছে গাঁৱৰ দাদাবোৰে বনাইছে চাহ তাহ দিওঁহি গোটেইখিনি বনাব লাগি মেলি খাম আৰু চবে ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত সাজু হৈছে কলাই গাঁৱৰ কুমাৰ কলাইগাঁও জিলকাপাৰা গাঁৱৰ নিৰল দাস নামৰ কুমাৰজনেও দৈ প্ৰস্তুত কৰিবলৈ এইদৰেই ভেটুৱা বা টেকেলি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ভোগালী পালেহিয়েই এইসমূহ কলহতে ৰাইজে প্ৰস্তুত কৰিব দৈ সেয়েহে প্ৰায় ৪০০ টেকেলি বিক্ৰীৰ বাবে সাজু কৰিছে নিৰল দাসে মা দেউতাই কৰি আছিল মা দেউতাৰ লগতে দেখা পাই আজি মানে এইখিনিক লাগি হয় হয় পইচা পাতি খৰচ কৰাৰ কাৰণে পইচা নোলায় এয়া বেচিলে আৰু যিকেইটা পাওঁ ঘৰত বজাৰ কৰোঁতে গুচি যায় কামবোৰ কৰি ভালে লাগে কাৰণ আমাৰ পৰম্পৰা যিটো আমাৰ ককা আইতাই বনাইছিল আমাৰ এইটো ধৰ্ম এইটো কৰ্ম আমাৰ এইটো মানে এইটো আৰু আমি ধৰ আমাৰ এইটোৱে আৰু কেমেৰা পাৰ্চন নবীনৰ সৈতে ডিমৌৰ পৰা শেখৰ জ্যোতি দুৱৰী আৰু কলাইগাঁৱৰ পৰা কণেশ্বৰ ডেকা নিউজ লাইভ